মুখ্যমন্ত্রী হাই হাই স্থানীয় বিধায়কের কাম নাই স্থানীয় বিধায়ক লে সেই স্থানীয় বিধায়ক লে সেই মুখ্যমন্ত্রী হাই হাই মুখ্যমন্ত্রী বিভাগ হাই হাই মুখ্যমন্ত্রী বিভাগ হাই হাই চন্দ্রপুর জেলা পথ অতি শীঘ্র নির্মাণ কৰক চন্দ্ৰপুৰ জেলা পথ অতি শীঘ্ৰ নিৰ্মাণ কৰক একদম পেন চেন লেতেৰা হৈ যায় কেতিয়াবা জোতা চেণ্ডেল যি পিন্ধি আহে লেতেৰা হৈ যায় ছিঙি যায় তাৰপিছত কাপোৰ দাঙি দাঙি যাব লগা হয় অকণমান বৰষুণ দিলে বানপানী হয় অহা যোৱাত অসুবিধা হয় সদায়ে হয় আগৰ পৰাই হৈয়ে আছে 5 বছৰৰ পৰা শুনি আছো যে মহাবিদ্যালয় পথটো নিৰ্মাণ হোৱা নাই এতিয়ালৈকে নিৰ্মাণে হোৱা নাই চন্দ্ৰপুৰ মহাবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় এখন চন্দ্ৰপুৰৰ একমাত্ৰ মহাবিদ্যালয় হয় আৰু এই দীৰ্ঘদিন ধৰি এই ৰাস্তাটো এনেকৈ জৰাজীৰ্ণ হয় বোকা ল'ৰা ছোৱালী যেতিয়া পৰীক্ষালৈ আহে বা ইয়াৰ স্থানীয় ৰাইজ আহে এই বোকা একাঠু বোকা বা একাঠু পানী গছকি সদায় যাব লগা হয় ইয়াতে আমাৰ আছে চন্দ্ৰপুৰ গাঁও পঞ্চায়ত চন্দ্ৰপুৰ উন্নয়ন খণ্ড আৰু লোক নিৰ্মাণ বিভাগৰ কোনো কাম নাই তেওঁলোকে অকল চৰকাৰী দৰমহাটো লৈ চেয়াৰত বহি থাকিবৰ বাহিৰে কোনো কাম কৰা নাই আৰু এই পথটো যদি অতি সোনকালে আমাৰ নিৰ্মাণ কৰি নিদিয়ে তেতিয়াহ'লে আমি ইয়াতকৈ ভয়ানক আন্দোলন গঢ়ি তুলিব বাধ্য থাকিম আৰু নহ'লে আমি পথ অৱৰোধ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম সৰ্বশ্ৰেষ্ঠ আমাৰ মহাবিদ্যালয় এই মহাবিদ্যালয়খনত আমাৰ বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলৰ পশ্চিমাং অঞ্চলৰ পানীখাতি অঞ্চলৰ বুন্দা অঞ্চলৰ পৰা আদি কৰি বৃহত্তৰ গুৱাহাটীৰ পৰা বহুত ল'ৰা ছোৱালী আমাৰ পৰীক্ষা দিবৰ লগতে পঢ়া শুনা কৰিবলৈ ইয়াতে আহে তাৰ কথা হ'ল কি যিহেতু এনেকুৱা বাৰিষা বতৰত আমি এই পথটিত আমাৰ গাঁৱত মোটামুটি 120 ঘৰ 25 ঘৰমান আমাৰ মানুহ আছে কিন্তু আমি ৰাইজে আমি কিমান মেৰামতি কৰিম পিডব্লিউ বিভাগৰ পৰা আগতেও ইয়াতে ৰাস্তাটো বনোৱা হৈছিল কিন্তু ওপৰৰ ফালে যিটো ৰাস্তা গৈছে সেই ৰাস্তাটো মেৰামতি নকৰাৰ ফলত আজি আমাৰ গোটেই বোকা পানীখিনি নামি অহাৰ ফলত আমাৰ এই ৰাস্তাটো বেয়া হয় কিন্তু কথা হ'ল কি আমি ইমান যিহেতু কাকতি মিনতি কৰি আছোঁ স্থানীয় বিধায়ক লগ ধৰি ইষ্টিমিটো বনালে আমি জানা টেণ্ডাৰো হৈছে আৰু কামো পোৱা বুলি শুনিছোঁ কিন্তু কথা হ'ল কি ইঞ্জিনিয়াৰকো ফোন কৰি থাকোঁ আমি আজি কেইদিনমান আগতে আমাৰ এই ডনবক্সৰ ফালে যোৱা ৰাস্তাটো গোটেই বানপানী গোটেই ফটো চটো মাৰি গোটেইখিনি আমাৰ এচক দিছোঁ প্ৰণৱ দাসক তেখেতসকলেও কৈছে যে মানে আমি অতি সোনকালে কামখিনি কৰিম কিন্তু তেখেতসকলে নাহে কথা হ'ল কি এনেকৈ আজি প্ৰায় 4-5 বছৰে আমাৰ ল'ৰা ছোৱালীখিনি এনেকৈ অহা যোৱা কৰে আৰু বহুত ল'ৰা ছোৱালী পৰে ইয়াতে আধাতে গুচি যাব লগা হয় আৰু বেছি বৰষুণ হ'লেতো আমাৰ কলেজে বন্ধ হৈ যায় ল'ৰা ছোৱালীখিনি কলেজত আহিব নোৱাৰা অৱস্থা হয় সেই গতিকে আমি এটাই অনুৰোধ চৰকাৰক যে অতি সোনকালে তেখেতসকলে কামখিনি আৰম্ভ কৰি আমাৰ স্থানীয় মানুহখিনিৰ লগতে যিখিনি আমাৰ কলেজৰ ষ্টুডেণ্ট সেইখিনি যাতে আহাত সহায় হয় আমি তাকে আমি কামনা কৰিছোঁ আৰু আমাৰ যিখিনি আজি গোটেই ৰাইজ যি ধৰণে ওলাই আহিছে আমাৰ ৰাইজে সঁচাকৈ আজিলৈকে ওলাই অহা নাছিল একে আমাৰ ৰাইজখিনি আজি মানে উপায় নাপাই ওলাই আহিছে কাৰণ আমাৰ ল'ৰাখিনি ছোৱালীখিনি আমি যিমান পাৰে আমাৰ ৰাইজে নিজে চাফ চিকুণ কৰি আমি ৰাস্তাখিনি ৰাখোঁ কিন্তু তাৰ ফলতো তেখেতসকলে আমাক গুৰুত্বই দিয়া নাই নে কি ভাবিছে আমি নাজানো কিন্তু আমাৰ এটাই অনুৰোধ যাতে ৰাস্তাটো যাতে অতি সোনকালে আমাক নিৰ্মাণ কৰি অহা যোৱাত সুবিধা কৰি দিয়ে